হৈ আছে এই বিজেপি চৰকাৰ UPPL আৰু সংবিধানত আছে ট্ৰাইবেল মানুহৰ ল্যান্ড ৰাইট বুলি তেখেতসকলে এটো ভায়োলেট কৰিছে বিজেপি যদি আদানীক মাটি দিবলৈ বিচাৰে কাজিৰঙা দিয়কৈ মানাস কিবা আপোনাৰ ফৰেষ্টত দিয়কৈ অহমত বিভিন্ন জায়গা আছে তাত দিবলৈ যাওক কিন্তু অহমৰ চৰকাৰে বিজেপিয়ে মাত্ৰ ট্ৰাইবেল মাটি কিনিয়ে চাই থাকে কাৰ্বি আংলঙত যাওক তাতো ট্ৰাইবেলৰ মাটিতে চকু দিছে আপুনি ডিমা হাছাওত যাওক তাতো ট্ৰাইবেলৰ মাটিতে চকু দিছে আৰু 6 শিডিউলত আমাৰ বডলেণ্ডত আকৌ ইয়াতে চকু দিছে 6টা প্ৰজেক্ট আহিছে 9টা প্ৰজেক্ট আহিছে আহক প্ৰজেক্ট ট্ৰাইবেল জায়গাত কৰিব নালাগে ট্ৰাইবেল আনএমপ্লয়েড যদি সলভ কৰিবলৈ হলে ট্ৰাইবেল মানুহক যদি ইকনমিক এম্পাৱাৰমেন্ট কৰিবলৈ যদি হয় তেতিয়া সৰু সৰু স্কিম কিনি আমাৰ আনএমপ্লয়েড ইউথ কিনি দিয়ক কিন্তু আমাৰ মাটি আমি স্যাক্ৰিফাইস কৰিব নোৱাৰো আপোনাক আমি মাটি এট এনি কষ্ট দিব নোৱাৰো এই মাটি আমি ট্ৰাইবেল মানুহ কেতিয়াও ৰিফিউজি হ'ব নোৱাৰো আমি ট্ৰাইবেল মানুহ আমি বড় মানুহ আমি ল্যান্ডলেস হ'ব নোৱাৰো আমি সেকেন্ড ক্লাস সিটিজেন নহয় আমি অৰিজিনাল সিটিজেন হয় এই অৰিজিনাল সিটিজেন কিনি আপোনালোকে যদি ডিপ্ৰাইভ কৰিবলৈ যায় আমাৰ ৰেন লাইটটো তেতিয়া হলে জংগী আন্দোলন হোৱাটো কনফাৰ্ম হৈ গল আৰু এইটোৱে ৰিজাল্ট যে বিজেপি গভৰ্নমেন্ট আৰু UPPL আমাক ট্ৰাইবেল সকলক সব টাৰ্গেট কৰি লৈছে সেই কাৰণে মই এটাই ৰিকুৱেষ্ট only one appeal entire India আসামত যে যি সকল ট্ৰাইবেল মানুহে বিজেপি কাম কৰি আছে বিজেপি হৈ পেলাই লেমটো কাম কৰি আছে এজেন্ট হৈ কাম কৰি আছে আৰু 10 বছৰ পিছত আপোনালোকে বগিব লাগিব one day it will be too late you will be also realizing you will be also in the same footpath সেই কাৰণে আমি ৰিকুৱেষ্ট কৰিছো আপোনালোকে এতিয়া সময় লেট হোৱা নাই বিজেপি যি সকল কৰি আছে আপোনালোকে ট্ৰাইবেল যি সকল বিজেপিত এতিয়া কটাকৰ হৈ আছে আপোনালোকে ৰিজাইন কৰি পেলাই আপোনালোকে নিজৰ ৰিজনাল পাৰ্টিত আহক আৰু বিজেপিৰ এগেইনষ্টত সকলোৱে দলে বলে মাত হওক কেলে ট্ৰাইবেল ইউনিটি হ'ব লাগে ট্ৰাইবেল লং লিগ হ'ব লাগে আমি ট্ৰাইবেল সকলে এক হৈ পেলাই আমাৰ কমন কজৰ কাৰণে আমি চিঞৰ বাকৰ কৰি পেলাই অহমৰ পৰা আমাৰ ন্যায়টো আমি সদায় দাবী কৰিব লাগে সেইখিনি কৈ মই ধন্যবাদ জনাইছো আপোনালোকক কেনসেল কৰিব পাৰে 6 শিডিউল এলেকাত আদানীক মাটি কোনো পইতে দিব নোৱাৰে সেই কাৰণে আমি কোৰ্টৰ কাহটো চাবইব পাৰো হাইকোৰ্ট যদি আমাৰ মুক্তি নিদিয়ে তেতিয়ালে আমি সুপ্ৰিম কোৰ্টত যাব পাৰো এজ পাৰ দা ল কিয়কি 6 শিডিউলত প্ৰমোদ বড় ডাঙৰীয়া উইদাউট হিয়াৰিং পাব্লিকৰ কনসেন্ট নোহাকৈ তেখেতে মাটি দিব নোৱাৰে তেখেত CEM হ'ব পাৰে কিন্তু মাটিৰ মালিক তেখেত নহয় আৰু তেখেত পাব্লিক হিয়াৰিং কৰিব লাগিছে যেটো আমাৰ মাটি আমি খেতি কৰা মাটি যেটো মাটি আমি জংগল চফা কৰা যেটো মাটি আমি হাবিত জংগল চফা কৰি বাগ বালু খেদি পেলাই আমি বহবাগ কৰি আছো হাজাৰ বছৰ পৰা সেই কাৰণে এই মাটিত UPPL আৰু বিজেপিৰ কাৰো অধিকাৰ নাই অধিকাৰ আমাৰ মাটি আমি কোনো পইতে এৰি নিদু সেই কাৰণে আমি সকলো ৰাইজে দলে বলে আমাৰ এটা ষ্টেণ্ড আমি টেষ্ট দিম মাটি নিদু আৰু এই ষ্টেণ্ডতে আমি সকলোৱে থাকিম আৰু হিয়াৰ ৰেভেন্সটো আমি কেতিয়া ল'ম 26 ইলেকশ্যনত ল'ম আৰু এই যেতিয়া আহি আছে সেপ্টেম্বৰত আপোনাৰ কি কয় আপোনাৰ BTC ইলেকশ্যন আহি আছে তেতিয়া আমি তেখেত ভালকৈ লেসন এটা দিম যে আপুনি আমাক লৈ পেলাই লৰা দেমালি নকৰিব আমাক লৈ আপুনি বিজনেস নকৰিব চাকৰি আমাক নালাগে আমাৰ ট্ৰাইবেল মানুহ হাইলি কোৱালিফাইড নাই টেকনিক্যালি আমি চাও নহয় আমাক সুইপাৰ বনাব আমাক জাৰুৱালা বনাব আমাক চকিদাৰ বনাব আমাৰ ৰেসপেক্ট নাথাকিব আমাৰ অনাৰ নাথাকিব আমাক চাকৰি নালাগে আমি খেতি কৰা মানুহ খেতি কৰি খাই থাকিম আমি গাহৰি বেছি খাই থাকিম আমি কৰি বেছি খাই থাকিম আমাক আপোনাৰ চাকৰি নালাগে প্ৰমোদ বড় সন্মান নাই কিন্তু আমি দুকিয়াব পাৰো আমাৰ সন্মান আছে আমাৰ সন্মানটো আমি বেছিবলৈ কেতিয়াও নিদু আৰু এটো আমাৰ কনস্টিটিউশনাল ৰাইট হয় এটো আমাৰ ফান্ডামেন্টাল ৰাইট হয় এটো কোনো বাপেকৰ নহয় এটো নহয় সেই কাৰণে চাকৰি আমাক নালাগে চাকৰি যদি লাগে আমি দিম তেখেতক আহক আমি তলে বলে পইচা দি পেলাই আমি আপোনাক ডাঙৰ ফাৰ্ম এটা খুলি দিও তাত আপুনি চকীদাৰ হওক হ'ব না ৰাইট